নাৰদৰ জন্ম মৃত্যু বিবাহ কথা। নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পৌৰাণিক কাহিনীৰ ভিতৰত নাৰায়ণ নাৰায়ণ বুলি চিঞৰি ফুৰা দেৱৰ্ষি নাৰদৰ কাহিনী নজনাটো অতিকৈ দুখৰ কথা। সেয়েহে আজি দেৱৰ্ষি নাৰদৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। জন্ম লাভ কৰাৰ পাছতে পিতৃ ব্ৰহ্মাই নাৰদক অভিশাপ প্ৰদান কৰিছিল। ব্ৰহ্মাৰ অভিশাপৰ ফলত নাৰদে ক্ৰমে গন্ধৰ্ব আৰু শূদ্ৰৰ ৰূপে জন্ম ল'ব লগা হৈছিল। এই সময়ছোৱাতে নাৰদৰ কেইবাবাৰো জন্ম হৈছিল, বিবাহ হৈছিল আৰু কেইবাবাৰো মৃত্যু হৈছিল। তাৰ পাছতহে সেইজন নাৰদৰ জন্ম হৈছিল যিজনক আমি নাৰদ হিচাপে চিনি পাওঁ। এতিয়া প্ৰশ্ন হ'ল, ব্ৰহ্মাই নাৰদক কি অভিশাপ দিছিল? নাৰদৰ জন্ম কি কি ৰূপত হৈছিল? নাৰদ এজন ব্ৰহ্মচাৰী আছিল, তেন্তে নাৰদৰ বিবাহ কেতিয়া হৈছিল? নাৰদৰ পত্নী কোন আছিল? আহকচোন এতিয়া নাৰদৰ জন্ম মৃত্যু বিবাহৰ কথা আৰম্ভ কৰোঁ। আমাৰ আজিৰ কথাভাগ ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ পৰা লোৱা হৈছে। সৃষ্টিৰ পাতনিতে সৃষ্টিকৰ্তা ব্ৰহ্মাই সৃষ্টি বিকাশৰ বাবে বিভিন্ন দেৱতা, গন্ধৰ্ব, ঋষি আদিৰ সৃষ্টি কৰিছিল। সেই সময়তে ব্ৰহ্মাৰ কণ্ঠদেশৰ পৰা নাৰদৰ জন্ম হৈছিল। সৃজন কৰাৰ পাছত পৰমপিতা ব্ৰহ্মাই পুত্ৰসকলক সৃষ্টি বিকাশ কৰিবলৈ আদেশ দিলে। ব্ৰহ্মাৰ এনে আদেশ শুনি নাৰদে ক'লে, হে পৰমপিতা, আপোনাৰ এই আদেশ মই পালন কৰিব নোৱাৰিম। তাৰ বাবে মোক ক্ষমা কৰিব। কিয়নো বিয়া বাৰু কৰি সংসাৰ কৰিলে কাৰাগাৰত বন্দী হৈ বাস কৰা যেন হয়। গতিকে মই সংসাৰ কৰি এইহেন কাৰাগাৰত বন্দী হৈ থাকিব নোৱাৰিম। মই সদায় মুক্ত চিত্তে হৰি গুণ নাম কীৰ্তন কৰি থাকিব বিচাৰোঁ। নাৰদৰ এনে কথা শুনি ক্ৰোধিত হৈ ব্ৰহ্মাই ক'লে, হে নাৰদ, তুমি মোৰ আদেশ অমান্য কৰি মোৰ অপমান কৰিছা। এই স্পৰ্ধাৰ বাবে মই তোমাক অভিশাপ দিছোঁ। তুমি উপবৰ্হন নাম ধৰি গন্ধৰ্বযোনিত জন্ম লাভ কৰিবা। তুমি যি নাৰীক বন্ধন বুলি ভাবিছা, সেই জন্মত তোমাৰ 50 গৰাকী পত্নী হ'ব। তোমাৰ তত্ত্বজ্ঞান লুপ্ত হ'ব তথা সদায় কামুক প্ৰকৃতিৰ হৈ থাকিবা। এনেদৰে 3 লাখ বছৰ অতিক্ৰম কৰাৰ পাছত তোমাৰ শূদ্ৰযোনিত জন্ম হ'ব। তেতিয়া তুমি বৈষ্ণৱৰ সৎ সংগ লাভ কৰি তেওঁলোকৰ উচ্ছিষ্ট ভোজন গ্ৰহণ কৰি মুক্তি লাভ কৰিবা। তাৰ পাছত তুমি পুনৰ মোৰ পৰা জন্ম লাভ কৰি দিব্য তত্ত্ব জ্ঞান লাভ কৰিবা। পৰমপিতা ব্ৰহ্মাৰ পৰা এনে ধৰণৰ অভিশাপ শুনি নাৰদে ক'লে, হে পিতা, আপোনাৰ অভিশাপৰ বাবে মই যিমান বাৰ জন্ম ল'ব লগা হয়, সেই জন্মত যাতে মই সদায় হৰি ভক্তি পৰায়ণ হৈ থাকিব পাৰোঁ, মোৰ প্ৰতি এই আশীৰ্বাদ কৰিব পিতা। আৰু হে পিতা, আপুনি মোক বিনা দোষত অভিশাপ প্ৰদান কৰিলে। তাৰ বাবে মই আপোনাকো অভিশাপ প্ৰদান কৰিছোঁ। আপোনাৰ তন্ত্ৰ মন্ত্ৰ সকলো এই সংসাৰৰ পৰা লুপ্ত হ'ব। আপুনি 3 কল্পৰ বাবে সকলোৰে অপূজ্য হৈ ৰ'ব। এনেদৰে নিজে অভিশপ্ত হোৱাৰ পাছত
পিতাকক অভিশাপ প্ৰদান কৰি দেৱৰ্ষি নাৰদ তাৰ পৰা আঁতৰি গুচি গ'ল। সিফালে গন্ধৰ্বৰ ৰজা মণিসেন বহুদিন অপুত্ৰক হৈ আছিল। তেতিয়া মণিসেনে কুলগুৰু বশিষ্ঠৰ পৰামৰ্শ মতে শতবৰ্ষ কঠোৰ তপস্যা কৰি ভগৱান শিৱৰ পৰা এজন অতি সুৰূপ বৈষ্ণৱ পুত্ৰ প্ৰাপ্তিৰ বৰ প্ৰাপ্ত কৰে। এইফালে অভিশপ্ত দেৱৰ্ষি নাৰদে নিজৰ দেহ ত্যাগ কৰে আৰু গন্ধৰ্বৰাজ মণিসেনৰ ঘৰত পুত্ৰ ৰূপে জন্ম লাভ কৰে। কুলগুৰু বশিষ্ঠই মণিসেনৰ পুত্ৰৰ নাম ৰাখে উপবৰ্হন। উপবৰ্হন ক্ৰমে ক্ৰমে ডাঙৰ হৈ যুৱাৱস্থাত উপনীত হ'ল। গুৰু বশিষ্ঠৰ পৰা হৰি মন্ত্ৰ লাভ কৰি উপবৰ্হনে সদায় নিৰ্জন গণ্ডকী নদীৰ পাৰত অকলশৰে ধ্যান কৰি থাকে। এদিন 50 গৰাকী গন্ধৰ্বৰ ৰমণী গণ্ডকী নদীত স্নান কৰিবলৈ আহিছিল। উপবৰ্হনৰ ৰূপ দেখা পাই সেই ৰমণীসকল মোহিত হৈ পৰিল। তেতিয়া সকলোৱে যোগবলৰ দ্বাৰা নিজ দেহ ত্যাগ কৰে আৰু গন্ধৰ্বৰ ৰজা চিত্ৰসেনৰ কন্যা ৰূপে জন্ম গ্ৰহণ কৰে। পাছত সেই 50 গৰাকী গন্ধৰ্ব কন্যাই উপবৰ্হনক স্বামী ৰূপে বৰণ কৰে। তেতিয়া উপবৰ্হনে জপ তপ ধ্যান সকলো বিসৰ্জন দি পত্নীসকলৰ লগত আমোদ প্ৰমোদ কাম কেলিত নিমজ্জিত হৈ পৰে। 3 লাখ বছৰ কাম কেলিত মগ্ন হৈ থকাৰ পাছত উপবৰ্হনে ৰজা হৈ ৰাজ্য শাসন কৰিবলৈ ললে। এদিন ভ্ৰমণ কৰি ফুৰোতে উপবৰ্হন গৈ পুষ্কৰ তীৰ্থত উপনীত হৈছিল। সেই সময়ত ব্ৰহ্মা আদি কৰি অন্যান্য দেৱতাসকলে অপ্সৰা ৰম্ভাৰ নৃত্য উপভোগ কৰি আছিল। উপবৰ্হনো সেই স্থানত গৈ নৃত্য চাই আছিল। কিন্তু অপ্সৰা ৰম্ভাৰ অপৰূপা ৰূপত মোহিত হৈ কাম তাড়নাত উপবৰ্হনৰ সেই নৃত্য সভাৰ মাজতে ৰেতপাত হৈ গ'ল। উপবৰ্হনৰ এই অৱস্থা দেখা পাই দেৱতাসকলে হাঁহিব ধৰিলে। তেতিয়া ব্ৰহ্মাই উপবৰ্হনক অভিশাপ দি ক'লে, হে গন্ধৰ্ব কুমাৰ, তুমি আজি এই সভাৰ মাজত যি দুষ্কৰ্ম কৰিলা তাৰ বাবে মই তোমাক অভিশাপ দিছো। তুমি শূদ্ৰৰ ঘৰত জন্ম লোৱাগৈ। পাছত বৈষ্ণৱৰ সৎসংগ পালে তুমি শূদ্ৰ যোনিৰ পৰা মুক্তি লাভ কৰিবা। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পৰা এনেধৰণৰ অভিশাপ পাই নাৰদৰ অৱতাৰ উপবৰ্হনে নিজৰ দেহ ত্যাগ কৰে। সিফালে কান্যকুব্জ ৰাজ্যত দ্ৰুমিল নামৰ এজন শূদ্ৰ ৰজাই ৰাজত্ব কৰি আছিল। দ্ৰুমিলৰ পত্নীৰ নাম আছিল কলাৱতী। কলাৱতী অতি পতিপৰায়ণা আছিল। কলাৱতীৰ মনত এটাই দুখ যে স্বামীৰ সন্তান জন্ম দিব পৰা ক্ষমতা নথকা বাবে কলাৱতী মাতৃ হ'ব পৰা নাছিল। সেয়েহে স্বামী দ্ৰুমিলৰ সন্মতিক্ৰমে এদিন কলাৱতীয়ে পুত্ৰ প্ৰাপ্তিৰ মানসেৰে ঋষি কশ্যপৰ ওচৰলৈ গৈ ক'লে, হে মহাত্মন, দ্ৰুমিল ৰজাৰ পত্নী মোৰ নাম কলাৱতী। মই পুত্ৰ প্ৰাপ্তিৰ কামনাৰে আপোনাৰ ওচৰলৈ আহিছো। হে ঋষিবৰ, আপুনি মোৰ লগত কাম ক্ৰীড়া কৰি মোক এটি পুত্ৰ সন্তান প্ৰদান কৰক। আপুনি এজন মহান তেজস্বী ঋষি। সেয়েহে আপোনাৰ পবিত্ৰতা নিশ্চয় হানি নহয়। কলাৱতীৰ মুখে এনেহেন কথা শুনি ক্ৰোধান্বিত হৈ ঋষি কশ্যপে ক'লে, হে পাপিনী, তুমি সুন্দৰ ৰূপ দেখুৱাই মোক ভুলাবলৈ আহিছা। স্বামী থাকিও তুমি মোৰ লগত পাপাচাৰ কৰিবলৈ আহিছা। স্বামী নথকা কোনো শূদ্ৰ ৰমণীৰ লগতো যদি কোনো ব্ৰাহ্মণে অজ্ঞানবশত হ'লেও কাম চৰিতাৰ্থ কৰে,
তেন্তে সেই ব্ৰাহ্মণৰ যাগ যজ্ঞাদি বিপ্ৰকৰ্ম তথা পিতৃ শ্ৰাদ্ধ কৰিবলৈও অধিকাৰ নাথাকে। অৱশেষত সেই ব্ৰাহ্মণে চণ্ডালৰ ঘৰত জন্ম লাভ কৰে। গতিকে তুমি মোৰ পৰা এনে কৰ্ম কৰাটো আশা নকৰি নিজ গৃহলৈ ঘূৰি যোৱা। ঋষি কশ্যপে এনেদৰে কলাৱতীৰ আগত নীতি বচন কৈ আছিল। দৈৱৰ দুৰ্বিপাকত সেই সময়তে অপ্সৰা মেনকা আকাশ মাৰ্গেৰে পাৰ হৈ গৈছিল। মেনকাৰ অপূৰ্ব ৰূপত মোহিত হৈ ঋষি কশ্যপৰ ৰেতস্খলন হ'ল। তেতিয়া কলাৱতীয়ে ভক্তিভাৱে ঋষিৰ চৰণত প্ৰণাম জনাই সেই ৰেত গ্ৰহণ কৰি ঘৰলৈ ঘূৰি গ'ল। ঘৰলৈ ঘূৰি গৈ কলাৱতীয়ে স্বামী দ্ৰুমিলৰ আগত সকলো কথা ভাঙি পাতি ক'লে। পত্নী কলাৱতীৰ কথা শুনি ৰজা দ্ৰুমিল অতি আনন্দিত হ'ল। যথা সময়ত কলাৱতী গৰ্ভৱতী হোৱা দেখা পাই ৰজা দ্ৰুমিল অতি আনন্দিত হ'ল। তেতিয়া দ্ৰুমিলে ব্ৰাহ্মণৰ হাতত ৰাজ্যভাৰ অৰ্পণ কৰি বদৰিকাশ্ৰমলৈ গৈ গংগা নদীৰ পাৰত ধ্যানত বহি দেহ ত্যাগ কৰি বৈকুণ্ঠ ধামলৈ গতি কৰিলে। স্বামীৰ মৃত্যু দেখি কলাৱতীয়েও নিজৰ দেহ ত্যাগ কৰিব বিচাৰিলে। তেতিয়া এজন ব্ৰাহ্মণে কলাৱতীৰ জীৱন ৰক্ষা কৰি নিজৰ ঘৰলৈ লৈ গ'ল। যথা সময়ত কলাৱতীয়ে এটা সুন্দৰ পুত্ৰ সন্তান জন্ম দিয়ে। দেৱৰ্ষি নাৰদে শূদ্ৰাণীৰ গৰ্ভৰ পৰা জাতিস্মৰ হৈ জন্ম লাভ কৰে। 5 বছৰ বয়সৰ পৰা শিশুটি পূৰ্ণৰূপে হৰিভক্ত হৈ পৰে। অনাবৃষ্টি কালত শিশুটিৰ জন্ম হোৱাৰ লগে লগে বৃষ্টি হৈছিল। সেয়েহে নাম হ'ল নাৰদ। নাৰ শব্দৰ অৰ্থ জ্ঞান। 5 বছৰ বয়সৰ পৰা এই শিশুটিয়ে আন সকলো শিশুক জ্ঞান বিলাইছিল। সেয়েহে নাম হ'ল নাৰদ। শিশু কালৰ পৰাই নাৰদ অতি হৰিভক্তি পৰায়ণ হৈ পৰিছিল। যতে হৰিৰ গুণ নাম কীৰ্তন হয় সেই স্থানত নাৰদ অৱশ্যে উপস্থিত হয়। এদিন সেই ব্ৰাহ্মণৰ ঘৰলৈ 4জন বৈষ্ণৱ ব্ৰাহ্মণ আহিছিল। মাতৃ কলাৱতীয়ে শিশু নাৰদক সেই ব্ৰাহ্মণ 4জনৰ সেৱা শুশ্ৰূষা কৰিবলৈ লগাই দিলে। বৈষ্ণৱ ব্ৰাহ্মণ 4জনে ভোজন কৰাৰ পাছত নাৰদে তেওঁলোকৰ উচ্ছিষ্ট ভোজন কৰিব ধৰিলে। সেই 4জনৰ মাজৰে এজনে নাৰদক বিষ্ণু মন্ত্ৰ দান কৰিলে। তেনেতে এদিন নাৰদৰ মাতৃ কলাৱতীৰ সৰ্প দংশনত মৃত্যু হ'ল। তেতিয়া নাৰদে মনৰ দুখতে সেই ব্ৰাহ্মণ 4জনৰ লগত গুচি গ'ল। পাছত ব্ৰাহ্মণ কেইজনে নাৰদক তত্ত্ব জ্ঞান প্ৰদান কৰি গংগা নদীৰ পাৰত এৰি থৈ গ'ল। তেতিয়া নাৰদে গংগাৰ পাৰত বহি বহু হাজাৰ বছৰ ধৰি নিৰাহাৰে তপস্যা কৰিব ধৰিলে। তপস্যাৰ ফলত দিব্য জ্ঞান লাভ কৰি নাৰদে নৰদেহ ত্যাগ কৰি অভিশাপৰ পৰা মুক্তি লভি ব্ৰহ্মাৰ দেহত লীন হৈ পৰিল। তাৰ পাছত সৃষ্টিকৰ্তা ব্ৰহ্মাৰ কণ্ঠদেশৰ পৰা নাৰদৰ পুনৰ জন্ম হয়। ব্ৰহ্মাৰ কণ্ঠদেশৰ পৰা জন্ম হোৱা বাবে নাম হয় নাৰদ। বান্ধৱসকল, এয়াই হৈছে দেৱৰ্ষি নাৰদৰ আদি কথা। আজিৰ কথা কেনে লাগিল অনুগ্ৰহ কৰি কমেণ্টত জনাব। আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল অনেক আন্তৰিক ধন্যবাদ। আপোনালোক সকলোৱে কুশলে থাকক আৰু আমাৰ ভিডিঅ' চাই থাকক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।